मोबाइल लगे एक बसाब লাগিব ইয়াৰ বহুত মানে সুৰক্ষা হ'ব हाय हो गए ठेलामरा थाना अंतर्गत गौरडुबा गाँवत जो राति प्राय 12:30 मान बजात इतना फायरिंगर आवाज शुना पाइছো जेतु राति 12:30 होवार कारणे आमी राति उठिब परा नाइ किन्तु रातिपुवा देखि गम पालो जे एटा घरत पोहनिया कुकुर एटा माने गुलिबिद्ध होय आछे तो आमी एटा एटा कथा लक्षणीय भाबिब লাগিব जे यात गौरडुबा सेन्टारत অসম आरक्षीर এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে কিন্তু তেওঁলোকৰ সন্মুখত যে গুলি ফুটাই গল এটো অতি লক্ষণীয় বিষয় আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে জনসাধাৰণৰ এটা আতংকৰ সৃষ্টি কৰিছে এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক মানে ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো কেইটা গুলি লাগিছে ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলি কুকুৰৰ গাত আমি দেখা পাইছো গুলি দেখুৱা নাই তেওঁ গুলি দাগটো আছে কিন্তু গুলি উলাই গৈছে গাত পৰা মানে ইপাৰ সিপাৰ উলাই গৈছে আমি শব্দটো এটা গুলিৰে শুনা পাইছো যেটো ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে তো ইয়াত এটাই ফুটাইছে কিন্তু লক্ষণীয় যে কুকুৰক গুলি কৰা মানে ইমান কুকুৰক গুলি যদি কৰিব পাৰে ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত সেই বিষয়টো অতি লক্ষণীয় मोबाइल लगे एक बसाब লাগিব ইয়াৰ বহুত মানে সুৰক্ষা হ'ব हाय हो गए